ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো 1 মে'ৰ দিনা এই পাঁচটা ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ বাবে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই পাঁচটা ভাগ্যশালী ৰাশিৰ ভিতৰত আপোনালোকৰ ৰাশিটো আছে নে নাই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে সেই ৰাশিটো হৈছে বৃষ ৰাশি আপোনালোকৰ ৰাশিৰ প্ৰথম ঘৰত বৃহস্পতি ট্ৰেনজিট হৈ আছে আৰু এই ৰাশিৰ লোকসকলৰ বাবে বৃহস্পতি অষ্টম আৰু একাদশ স্থানৰ অধিপতি বৃষ ৰাশিৰ ট্ৰেনজিট আপোনালোকৰ বাবে বিশেষভাৱে উপকাৰী বুলি প্ৰমাণিত হ'ব এই সময়খিনিত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক এটা ভাল প্ৰতিফলন দেখিব এই ঘৰত দেৱগুৰু বৃহস্পতিৰ দিশটো আপোনালোকৰ পঞ্চম সপ্তম স্থানত অৰ্থাৎ ভাগ্য স্থানত থাকিব দেৱগুৰু বৃহস্পতিৰ এই ট্ৰেনজিটে বৃষ ৰাশিৰ লোকসকলৰ বাবে সকলো কামনা পূৰণ কৰিব পাৰে বস্তুগত আপোনালোকৰ আৰাম বৃদ্ধি পাব কৰ্মক্ষেত্ৰত পদোন্নতি পাব পাৰে প্ৰমোশন পাব পাৰে আপুনি ভাল লাভ কৰি সুখী হ'ব বুলি কৈছে যিসকলে বিদেশ যাত্ৰা কৰিব বিচাৰিছে তেওঁলোকৰ বাবে অতি শুভ দেখা পোৱা গৈছে বৃষ ৰাশিৰ ট্ৰেনজিটৰ বাবে আপুনি আপোনালোকৰ বৈবাহিক জীৱনত অপৰিসীম সুখ আৰু আনন্দ লাভ কৰিব আপোনালোকৰ ভাগ্য লগ দিব অত্যন্ত শুভ দেখা পোৱা গৈছে অন্যটা ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশি মিথুন ৰাশিৰ লোকসকলৰ বাবে বৃহস্পতি ট্ৰেনজিট আপোনালোকৰ দ্বাদশ স্থানত অৰ্থাৎ দ্বাদশ স্থানত হ'ব বুলি কৈছে আৰু কৈছে যে এইদৰে মিথুন ৰাশিৰ বাবে সপ্তম আৰু দশম স্থানৰ প্ৰভু থাকিব এই ঘৰত বহি থকা দেৱগুৰু বৃহস্পতিৰ চকু আপোনালোকৰ থাকিব আপোনালোকৰ চতুৰ্থ ঘৰ ষষ্ঠ স্থান আৰু অষ্টম ঘৰৰ ওপৰত বুলি কৈছে অৰ্থাৎ সমাজত আপোনালোকৰ সন্মান বৃদ্ধি পাব সুখ সমৃদ্ধি বৃদ্ধি পাব কিন্তু আপোনালোকৰ খৰচ এই সময়খিনিত কিন্তু বাঢ়িব পাৰে নিয়োজিত লোকে নতুন চাকৰিৰ বাবে ভাল এটা সুবৰ্ণৰ সুযোগ লাভ কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব কিন্তু স্বামী স্ত্ৰীৰ মাজৰ যি ধৰণৰ ভুল বুজাবুজি সেইখিনি অন্ত পেলাবৰ বাবে এই সময়খিনি অতি শুভ দেখা পোৱা গৈছে আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে যথেষ্ট সফল হ'ব অন্য এটা ভাগ্যশালী ৰাশি আছে কৰ্কট ৰাশিৰ লোকসকলৰ বাবে মে' মাহৰ বন্ধুসকল বৃহস্পতিৰ গ্ৰহৰ ট্ৰেনজিটৰ বাবে বৰদানতকৈ কম নহয় বুলি কৈছে বৃহস্পতি ট্ৰেনজিটে আপোনালোকৰ লাভৰ ঘৰত হ'ব বুলি কৈছে আৰু ই আপোনাৰ ষষ্ঠম আৰু নৱম স্থানৰ প্ৰভু ইয়াৰ পৰা দেৱগুৰু বৃহস্পতিৰ দৰ্শন আপোনালোকৰ তৃতীয় স্থান পঞ্চম স্থান আৰু সপ্তম স্থানত হ'বলৈ গৈ আছে কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ভগৱান বৃহস্পতিৰ ট্ৰেনজিটে তেওঁলোকৰ সকলো কামনা পূৰণ কৰিবলৈ গৈ আছে এই সময়ত আপুনি আপোনালোকৰ ব্যৱসায়ত আকাংক্ষিত লাভ পাব পাৰে বৃহস্পতিৰ এই ট্ৰেনজিটৰ সময়ত আপোনালোকৰ ঘৰত এজন অতিথি আহিব পাৰে বিশেষ অতিথি দেৱগুৰু বৃহস্পতিৰ প্ৰভাৱৰ বাবে আপোনালোকৰ বৈবাহিক জীৱনটো সুখ আৰু আনন্দ হৈ থাকিব অত্যন্ত শুভ দেখা পোৱা গৈছে এই সময়খিনিত ধৈৰ্যৰে আপোনালোকৰ কাম কাজখিনি কৰা দেখা পোৱা যাব খং নিয়ন্ত্ৰণ কৰা দেখা পোৱা যাব আবেগবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰা দেখা পোৱা যাব আৰু বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব অন্য এটা ভাগ্যশালী ৰাশি হৈছে মকৰ ৰাশি বৃহস্পতি ট্ৰেনজিটৰ বাবে মকৰ ৰাশিৰ লোকসকলৰ বাবে ই পঞ্চম স্থানত থাকিব দেৱগুৰুৰ বৃহস্পতিৰ তৃতীয় আৰু দ্বাদশ স্থানৰ অধিপতি এজন ব্যক্তিৰ শিক্ষা বুদ্ধিৰ মৰম আৰু শিশুৰ সুখৰ কথা এই পঞ্চম স্থানৰ পৰা বিবেচনা কৰা হয় ৰাশিফলৰ এই ঘৰত অৱস্থিতি আপোনালোকৰ বৃহস্পতি আপোনালোকৰ ভাগ্যৰ ঘৰ লাভৰ ঘৰ প্ৰথম ঘৰৰ ওপৰত নিজৰ দৃষ্টিভংগী থাকিব দেৱগুৰু বৃহস্পতি এই ট্ৰেনজিটৰ বাবে আপোনালোকৰ ঘৰত এজন অতিথি আপোনালোকৰ আহিব পাৰে বা আপোনালোকৰ বিশেষ কোনো ব্যক্তি আপোনালোকৰ ঘৰলৈ আগমন ঘটিব পাৰে আৰু যাৰ বাবে আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো বহুত বেছি ভাল হ'ব ইয়াৰ বাহিৰেও কৈছে যে বিবাহ বা বিবাহৰ প্ৰস্তাৱ আহিব পাৰে কিছু লোকৰ বৈবাহিক আপোনালোকৰ জীৱন সুখ হৈ থাকিব আৰু সংৰাগবোৰ আপোনালোকে এই সময়খিনিত ধৈৰ্য ধৰিলে সংৰাগবোৰ কণ্ট্ৰল কৰিলে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব কিছুমান ক্ষেত্ৰত কিন্তু সংৰাগে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে এই সময়খিনি খং নিয়ন্ত্ৰণ কৰিব লাগিব মকৰ ৰাশিৰ জাতক জাতিকাসকলে আটাইতকৈ ডাঙৰ কথাটো হৈছে আপোনালোকে এই সময়খিনিত নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰা দেখা পোৱা যাব পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব আৰু নিজৰ আধৰুৱা কাম কাজখিনি সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে অন্য এটা ভাগ্যশালী ৰাশি হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই বৃহস্পতিৰ গ্ৰহৰ ট্ৰেনজিটৰ বাবে আপোনালোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত ভাল এটা প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ব
কিন্তু অলপ সাৱধান হ'ব লাগিব। শ্ৰমিক লোকসকলে কৰ্মৰ ক্ষেত্ৰত অতি সাৱধানে আগবাঢ়িব লাগিব, কিন্তু ছিনিয়ৰসকলৰ আপোনালোকে যদি সন্তুষ্ট কৰিব পাৰে, যদি আপোনালোকক যি দায়িত্ব দিয়া হয়, যিখিনি কাম দিয়া হয়, সেই কামখিনি যদি সুন্দৰভাৱে পৰিচালনা কৰে, তেন্তে আপুনি এটা পদোন্নতি বা ভাল এটা পদ আপোনালোকে লাভ কৰিব পাৰে, কিবা এটা দায়িত্ব আপোনালোকক অৰ্পণ কৰিব পাৰে বা দিব পাৰে। সেই গতিকে নিজৰ কাম কাজখিনি বেটাৰ কৰিবৰ কাৰণে, ভাল কৰিবৰ বাবে এই সময়খিনি চেষ্টা কৰক, সফল হ'ব। নিজৰ লক্ষ্যৰ প্ৰতি আপোনালোকে ধ্যান দিয়া দেখা পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছুদিনৰ পৰা যদি আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা হৈছিল, সেই সমস্যাখিনিৰ ক্ষেত্ৰতো উন্নত দেখা পাব বুলি কৈছে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্পৰ্কত ধৈৰ্য বজাই ৰাখি বিশেষভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু কিছুমান ক্ষেত্ৰত আপোনালোকে বুজিব লাগিব, আপোনালোকৰ যদি সমস্যা হয় বা প্ৰব্লেম হয়, সেইখিনি ভগৱানে যদি আপোনালোকৰ পৰীক্ষা লৈছে, তেনে ভাবি নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰিলে সফল হ'ব। যুৱক যুৱতীসকলে পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, সফল হ'ব বুলি কৈছে, যাৰ বাবে আপুনি অৰ্থাৎ যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত আগবাঢ়ি যাব পাৰে। কিন্তু আপোনাৰ বৃদ্ধি পোৱা খৰচৰ বাবে আপুনি কিছু চিন্তিত হ'ব পাৰে এই সময়খিনিত। গতিকে আপোনালোকৰ সঞ্চয়ৰ পৰা গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু নিজৰ খং, নিজৰ ইগ' আপোনালোকে কিছু নিয়ন্ত্ৰণ কৰিলে ভাল এটা প্ৰতিফলন দেখিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক বৰ মধুৰতা থাকিব। যিকোনো সমস্যাত আপোনালোকৰ জীৱনসংগী আপোনালোকৰ কাষত, আপোনালোকৰ লগত থিয় হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই দিনটোৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বন্ধুসকল, যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয়, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে নাপাহৰিব। প্ৰতিকাৰ স্বৰূপে আপোনালোকে বৃহস্পতিবাৰৰ দিনা, প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা আপোনালোকে উপবাসে থাকিবলৈ চেষ্টা কৰক। যদি পাৰে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।